জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। গোলাঘাটৰ বিভিন্ন সমস্যা আছে যদিও মূলতঃ কেইটামান সমস্যাক লৈ আজি আমি এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল যে ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ যি ৰাজধানী এক্সপ্ৰেছ যাতায়াতৰ ব্যৱস্থা আছিল, এই যাতায়াতৰ ব্যৱস্থা থকা ৰাজধানী এক্সপ্ৰেছখন নৰখোৱাৰ ফৰকাটিং জংচনত নৰখোৱাৰ ফলত উচ্চ শিক্ষাই হওক বা স্বাস্থ্যজনিত কাৰণতে হওক নতুন দিল্লীলৈ যাবলৈ আমি গোলাঘাটবাসীয়ে বিভিন্ন ধৰণৰ হাহাকাৰৰ পৰিৱেশত আমি কষ্ট পাই আহিছোঁ। সেয়েহে এই সমস্যা আমি আজি জিলা আয়ুক্ত মহোদয়ৰ যোগেদি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আগবঢ়াই দিছোঁ আমাৰ দাবীকেইটা। বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল মেৰাপানী ডি ছেক্টৰ, এই ডি ছেক্টৰৰ অসমৰ ভূমিত নগাই আজি বহুদিনৰ পৰা আমাৰ অসমৰ মাটি তেখেতসকলে আগ্ৰাসন কৰাৰ যি মানসিকতা, এই মানসিকতা পৰীক্ষা কৰাৰ ক্ষেত্ৰত আমি জিলা প্ৰশাসনক বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ যদিও এই বিষয়টি আজি তাৰিখলৈকে কোনো সুফল দেখিবলৈ পোৱা নাই। ইয়াৰ সমান্তৰালভাৱে ধ্বংসস্তূপত পৰিণত হোৱা বৰুৱা বামুণ গাঁৱত থকা যি চেনিকল, এই চেনিকলত যি মাটি আছে, এই মাটিসমূহত কেনেধৰণৰ নতুনকৈ উদ্যোগ স্থাপন কৰি অসমৰ খিলঞ্জীয়া যুৱক যুৱতীসকলক সংস্থাপন দিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি আমি আজি আপোনালোকৰ জৰিয়তে এই দাবীটো আগবঢ়াই দিলোঁ। ইয়াৰ লগে লগে দাবীদুবিত স্থাপন কৰা যি আন্তঃৰাষ্ট্ৰীয় অগৰু বাণিজ্য কেন্দ্ৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে, নিৰ্মাণৰ কাম হৈ গৈছে। তথাপিতো ব্যৱসায়িকভাৱে আজি তাৰিখলৈকে মুকলি কৰি নিদিয়াৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত আজি গোলাঘাটখন আৰ্থিক দিশত কিছু হ'লেও সকাহ পোৱাত আমাৰ অসুবিধাৰ সৃষ্টি হৈছে। তাৰ লগে লগে মেৰাপানীৰ পৰা গোলাঘাটলৈ উচ্চ শিক্ষাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে বাছৰ অভাৱত তেখেতসকলে যথোপযুক্ত সময়ত পাঠদান নাপায়হি, সেয়েহে মেৰাপানীৰ পৰা চৰকাৰী বাছ বিশেষকৈ ASTC নিগমে অতি কমেও 5খন বাছ যদি যোগান ধৰে তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হ'ব বুলি আমি অনুভৱ কৰিছোঁ। ইয়াৰ লগে লগে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত এই ড্ৰাগছৰ যি ব্যাধি, এই ব্যাধিয়ে উঠি অহা যুৱক যুৱতী নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। এই দাবীসমূহ আমি আজি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জিলা আয়ুক্ত মহোদয়ৰ দৃষ্টি নিক্ষেপ কৰাৰ লগতে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই গোলাঘাটৰ যি সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবলৈ আমি ইয়াৰ পৰা অনুৰোধ জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।